ভুজঙ্গ নাম মোর ভুজঙ্গ ভুজঙ্গ মানে খং উঠিলে চিনি নাপাওঁ কোন কাৰ বিচৰাটো কৰি যাওঁ নোপোৱাটো কাঢ়ি খাওঁ দিনে ৰাতি কৰ্মাটো বেইমানের অংক নাম মোর ভুজঙ্গ সৰু প্ৰশ্ন কিন্তু ইয়াৰ অৰ্থ গভীৰ নাটক কৰি ভাত খাব পাৰিনে কিন্তু যিখিনি দৰ্শকে দিনত টিকট কাটি গধূলি আমালৈ বাট চাই আছে সেই দৰ্শকখিনিৰ কথা নাভাবি মই আজি শ্ব' নকৰোঁ মোক যদি ইমান বজাৰ আগতে যদি মোক পইচা নপঠিয়াই তেতিয়াহ'লে মই শ্ব' নকৰোঁ এনেকৈ ক'বলৈ মোৰ সাহস নাই কিন্তু এইটোও নহয় যে মই ভাইৰেল কৰিবই লাগিব মোৰ সংলাপ এটি যোৱা বছৰ ভুজঙ্গ ভাইৰেল হৈছে এইবাৰো ভাইৰেল হ'ব লাগিব তেনেকুৱা ধৰণৰ মেণ্টেলিটিটো মই নাই কিন্তু চৰিত্ৰসমূহ মোক আকৌ তেনেকৈয়ে দিয়ে আমাৰ মানসিকতাটো এনেকুৱা আছিল যে হিৰ'ক লৈ মানে নায়ক বা ৰোমান্টিক নায়ক এনেকুৱা ধৰণৰ এটা কনচেপ্টক লৈ সকলো ব্যস্ত আছিলে বা এটা মুখ্য ভূমিকা হিচাপে কৰিছিলে গ্লেমাৰ সৰ্বস্ব মানসিকতা এটাৰ বাবে কোনোবাখিনিত প্ৰকৃত অভিনেতাসকল অকণমান আন্ধাৰ মঞ্চত থাকিবলগীয়া হৈছে নেকি আপুনি এখন চিৰিয়েল বা ৰিলছ অথবা অন্যান্য আপোনাৰ গ্লেমাৰ সেই পৰ্যায়ৰ গ্লেমাৰটোৰ কথা কৈছোঁ মই সেই গ্লেমাৰটো থাকিলেহে আপুনি ভ্ৰাম্যমানলৈ আহিব পাৰিব তেনে এক পৰিৱেশৰ সূচনা এতিয়া হৈছে নেকি তেনে এক বদনাম কিন্তু প্ৰায় থাকে এডভান্সখিনিয়ে যদি মই ইমান পাওঁ তেতিয়াহ'লে মোৰ ইমানখিনি পইচা হ'ব সেইখিনিৰ মই থিয়েটাৰ চলাম তেনেকুৱা মেণ্টেলিটিৰে যিসকল আগবাঢ়ে তেখেতসকলৰ অলপমান বিপদ হয় যদি আজি যোগেশ কাশ্যপক যিহেতু পাইছোঁ এই সুবিধাটো মই নেৰিম এই সুবিধাটো কোনেও এৰিব নিবিচাৰে এই সুবিধাটো নিশ্চয় ল'ম মই যদি আপোনাৰ অসুবিধা নহয় অসমৰ নাট্যপ্ৰেমী জনতাই যোগেশ কাশ্যপৰ পৰা আশা কৰি আছে যে ভুজঙ্গক যিদৰে আদৰি ল'লে এইবেলি যোগেশ কাশ্যপে কি কৰিব ফিল্ডত 7 মাহ এই 7 মাহে প্ৰায় 200তকৈ অধিক শ্ব' হয় 200তকৈ অধিক মঞ্চস্থ হয় একেখন নাটকে কেতিয়াবা এলাহ লাগে আজি অকণমান এলাহেই লাগিছে আৰু সদায় একেখিনি নাটকতে কিমান নমস্কাৰ প্ৰিয় দৰ্শক মই ঋতুৰাজ মেধি আৰু টাইম 8ৰ বিশেষ অনুষ্ঠান পৰিধিৰ এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ ইতিমধ্যে আমাৰ প্ৰিকেপ চাই আপোনালোকে গম পাইছে আজি পৰিধিৰ অতিথিৰ আসনত কোন বহিছেহি ভ্ৰাম্যমান নাট্য জগতৰ এগৰাকী দুৰ্দান্ত খলনায়ক যোগেশ কাশ্যপ আজি পৰিধিৰ অতিথিৰ আসনত বহিছেহি যিগৰাকী খলনায়কৰ অভিনয় চাই খলনায়কক ভাল পাবলৈ অসমৰ জনতাই আৰম্ভ কৰিছিল ট্ৰেণ্ড ছেটাৰ বুলিয়ে ক'ব লাগিব সেইগৰাকী যোগেশ কাশ্যপক আজি আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত পাইছোঁ যোগেশ কাশ্যপ আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ ধন্যবাদ ইমান ব্যস্ত সময়ৰ মাজত আপুনি আমাক দিয়া এই সময়খিনি আমাৰ বাবে নিশ্চয়কৈ দুষ্প্ৰাপ্য হৈ ৰ'ব প্ৰথমে আপোনাক এই সময়খিনি দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ভাল লাগিছে আহি ধন্যবাদ এতিয়া কিহত ব্যস্ত যোগেশ কাশ্যপ এই সময়ছোৱা মানে গমেই পাইছে কিছুদিন পিছত আমাৰ 7 জুলাইৰ পৰা থিয়েটাৰ বৰদৈচিলাত মই অভিনয় কৰিম থিয়েটাৰ জাৰ্ণি থিয়েটাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ যি আখৰা আৰম্ভ হ'ব 7 তাৰিখৰ পৰা কিন্তু যোৱাকালি পৰ্যন্ত মই স্পন্দনৰ ধাৰাবাহিক বাঁহীত অভিনয় কৰি আছিলোঁ তাৰে শ্বুটিঙত মই ব্যস্ত আছিলোঁ গতিকে এতিয়া 7 তাৰিখৰ বাবে সাজু হৈছে আৰু এটা সকলোৱে গমেই পায় ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা মানে সেই 9 মাহৰ যি কাৰ্যসূচী সেই 9 মাহৰ কাৰ্যসূচীৰ কাৰণে এটা বিশেষ ধৰণৰ প্ৰস্তুতি লাগে গতিকে এইকেইদিন মই যিকেইদিন পালোঁ এই 3 মাহ 4 মাহ যিকেইদিন পালোঁ এইকেইদিন মই সেই ধাৰাবাহিক আৰু এখন অসমীয়া ছবি কুৰৈ বুলি তাতো অভিনয় কৰিলোঁ গতিকে এইকেইদিন তেনেকৈ ব্যস্ত আছিলোঁ এতিয়া ভ্ৰাম্যমানৰ যাত্ৰাৰ কাৰণে আকৌ মানসিকভাৱে প্ৰস্তুত হৈছোঁ ইয়াৰ পূৰ্বৰ যিটো নাট্যবৰ্ষ গৰকিলে এই নাট্যবৰ্ষটোত ভুজঙ্গক সাংঘাতিকভাৱে ৰাইজে আদৰি ল'লে ভুজঙ্গৰ দৰেই এইবাৰো তেনে কিছু সংলাপ ৰাইজে পাব নেকি বৰদৈচিলাৰ মঞ্চত ভুজঙ্গৰ দৰেই বুলি কথা নাই আচলতে কি জানা মোক মানে মই ভুজঙ্গ চৰিত্ৰটো যোৱা বছৰ যেতিয়া পাইছিলোঁ সেই চৰিত্ৰটোৰ ব্যক্তিত্ব বা চৰিত্ৰটোৰ মুখত যিবোৰ সংলাপ নাট্যকাৰে প্ৰশান্ত মেনেদেৱে লিখিছিলে সেই সংলাপৰ ওপৰত ভিত্তি কৰি সেই চৰিত্ৰটোৰ ব্যক্তিত্বটো যি হিচাপে তেওঁ উপস্থাপন কৰিব বিচাৰিছিলে তাৰ ওপৰত ভিত্তি কৰি মই এক বিশেষ ভংগীমাৰে সংলাপটো প্ৰক্ষেপ কৰিছিলোঁ গতিকে আৰু সেই ছন্দবদ্ধ সংলাপটি সেই বিশেষ ভংগীমাৰে প্ৰক্ষেপ কৰাৰ পিছত সেই চৰিত্ৰটিৰ ব্যক্তিত্বৰ ভিতৰত থাকে তেতিয়া এনেকুৱা হৈছিলে যেতিয়া মই সেই ৰিডিং দিছিলে প্ৰথম যেতিয়া আমাৰ মাংগলিক কাৰ্যসূচী হয় প্ৰথম দিনা তেতিয়া ৰিডিঙত সেই সংলাপটো যেতিয়া ক'লোঁ মই আহি পেলাই সংলাপটো কৈ গোটেই মাংগলিক কাৰ্যসূচী কৰি আহি পেলাই ঘৰ পালোঁ গধূলি মই যেতিয়া মোবাইলটো খুচৰি চালোঁ মানে ফেচবুকেই হওক বা বেলেগতেই হওক হোৱাটছআপ গ্ৰুপেই হওক সকলোতেই
সেই সংলাপটি মানে খুব চৰ্চিত হৈ আছে, চৰ্চা হৈ আছে। গতিকে সেয়া আৰম্ভণি, আৰু তাৰপিছত যেতিয়া ৰিহাৰ্চেল ভালদৰে আৰম্ভ হ'ল, তেতিয়া সেই সংলাপটি দেখোন মোক কিছুমানে মেছেঞ্জাৰতেই হওক বা হোৱাটছআপতেই হওক নিজে অভিনয় কৰি লিপছ মিলাই অভিনয় কৰি মোলৈ পঠিয়াইছে। গতিকে সেই আগ্ৰহটো দেখি ভাল লাগিলে। আৰু গতিকে এইবেলিও তেনেকুৱা ধৰণৰ বা সেই একেই চৰিত্ৰ হ'ব বুলি ক'ব নোৱাৰি, কিন্তু মোক যি চৰিত্ৰ দিয়ে, নাট্যকাৰে যি চৰিত্ৰ মোৰ কাৰণে তেখেতসকলে সৃষ্টি কৰিব বা কৰিছে, সেই চৰিত্ৰটিক মই পূৰ্ণৰূপ দিব যাওঁতে যদি তেনেকুৱা আকৰ্ষণীয় সংলাপ আহি পৰে, তেতিয়াহ'লে নিশ্চয় আকৌ তেনেকৈ এটা আমাৰ প্ৰমোচনেল ভিডিঅ' মুক্তি পাইছে, জোনবায়ে কান্দিছে, অভিজিৎ ভট্টাচাৰ্যদেৱৰ এখন নাটক জোনবায়ে কান্দিছে। আৰু আন এখন নাটক বৰদৈচিলাৰ মঞ্চত এইবাৰ আপুনি ৰাৱণ নামৰ ৰাৱণ, চম্পক শৰ্মাদেৱৰ ৰচিত আৰু প্ৰমোটো ময়ো চাইছো। প্ৰমো আৰু জোনবায়ে কান্দিছেৰো এটা প্ৰমো ভিডিঅ' মুকলি হৈছে। গতিকে তাতে সেই সংলাপ কিছুমান আছেই, চম্পকদাৰখনতো এটা সংলাপ আছে আৰু অভিজিতদাৰখনতো এটা সংলাপ আছে, জোনবায়ে কান্দিছে। গতিকে এইবুলিও মই সাজু। আৰু এটা কথা, যোৱাবেলি যেতিয়া ভুজংগ সংলাপটি, নামৰ ভুজংগ সংলাপটি যেতিয়া মানুহে আদৰি লৈছিলে বা এটা বিশেষ ৰস পাইছিলে, মোৰো এটা দায়িত্ব থাকি যায় যে এইবেলিও যেন মই ৰাইজে কিবা এটা মোৰ পৰা আশা কৰি আছে। অসমৰ নাট্যপ্ৰেমী জনতাই যোগেশ কাশ্যপৰ পৰা আশা কৰি আছে যে ভুজংগক যিদৰে আদৰি ল'লে, এইবেলিৰ যোগেশ কাশ্যপে কি কৰিব, এটা অনুসন্ধিৎসু মন কিন্তু নাট্যপ্ৰেমী জনতা আছে। মোৰো সেই এটা দায়িত্ববোধেই বুলি ক'ব পাৰি যে যিহেতু যোৱা বছৰ তেওঁলোকে মোৰ পৰা কিবা এটা পাইছে, এইবুলিও তেওঁলোকে আশা কৰিব আৰু ময়ো দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ চিন্তাত ময়ো আছোঁ। কিন্তু এইটোও নহয় যে মই ভাইৰেল কৰিবই লাগিব, মোৰ সংলাপ এটি যোৱা বছৰ ভুজংগ ভাইৰেল হৈছে, এইবাৰো ভাইৰেল হ'ব লাগিব, তেনেকুৱা ধৰণৰ মেণ্টেলিটিটো মই নাই। কিন্তু চৰিত্ৰসমূহ মোক আকৌ তেনেকৈয়ে দিয়ে। খলনায়কেই হওক বা নায়কেই হওক, অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে এটা বিশেষ ধৰণৰ, তাতে খুব আৱেগিক হেৰি। মই ইয়াৰ পূৰ্বে উল্লেখ কৰিছোঁ যোগেশ কাশ্যপ, যে যোগেশ কাশ্যপৰ অভিনয় দেখাৰ পৰা খলনায়কৰ প্ৰেমত পৰিবলৈ অসমৰ নাট্যমোদী জনতা কিন্তু আগবঢ়া দেখিবলৈ পোৱা গৈছে, আৰম্ভ কৰিছে ৰাইজে। মই ব্যক্তিগতভাৱে খলনায়কৰ ভূমিকাত কোন আছে এই বস্তুটো মই চাবলৈ আৰম্ভ কৰিছোঁ। সততেই দেখিবলৈ পোৱা যায়, নাটকেই হওক, চিনেমাই হওক বা এণ্টাৰটেইনমেণ্ট মাধ্যমটোত হিৰ' কোন, হিৰ'ইন কোন তাতেই সীমাবদ্ধ থাকে, সাধাৰণ জনতাৰ কথা কৈছোঁ। কিন্তু এতিয়া লাহে লাহে এই পৰ্যায়টো কোনোবাখিনিত যোগেশ কাশ্যপে সলনি কৰিছে, যে যোগেশ কাশ্যপ আছে নেকি, তেনেহ'লে খলনায়কৰ ভূমিকাটো অকণমান বেলেগ হ'ব। আচলতে কি জানা, আজিৰ পৰা বহুত বছৰ আগতে আমাৰ মানসিকতাটো এনেকুৱা আছিল যে হিৰ'ক লৈ নায়ক বা ৰোমান্টিক নায়ক, এনেকুৱা ধৰণৰ এটা কনচেপ্টক লৈ সকলো ব্যস্ত আছিলে বা এটা মুখ্য ভূমিকা হিচাপে হেৰি কৰিছিলে। কিন্তু এতিয়া তোমালোকেও নিশ্চয় গম পাবা যে ছবিয়েই হওক বা ধাৰাবাহিকেই হওক বা নাটকেই হওক, সকলোতে চৰিত্ৰ প্ৰধান হৈছে, কাহিনী হৈছে চৰিত্ৰ প্ৰধান। সি ৰোমান্টিক চৰিত্ৰ নহ'লেও হ'ব বা বেলেগ চৰিত্ৰ কিছুমানো হ'ব, চৰিত্ৰৰ ওপৰত বেছ কৰি এটা কাহিনী হয়। গতিকে ময়ো প্ৰথমতে যেতিয়া ভ্ৰাম্যমাণ থিয়েটাৰত আহিছিলোঁ, তেতিয়া মোক হিৰ' হিচাপে প্ৰক্ষেপ কৰিছিলে। জুবিন গাৰ্গদেৱৰ যন্ত্ৰ এলবামটিক, যন্ত্ৰৰ গীতকেইটিক বেছ কৰি, যন্ত্ৰৰ এখন নাটক আছিলে অৱতাৰ সিঙৰ, তাতে মই ৰোমান্টিক হিৰ'। আৰু তাতে মই আই লাভ ইউ বুলি ক'লোঁ, মই মাজুলীত এজনী ছোৱালী, তাতে মই নৃত্যও কৰিছোঁ, তাতে সেই প্ৰেম ৰোমাঞ্চ সকলো কৰিছোঁ। গতিকে তেনেকুৱা ধৰণৰ চৰিত্ৰও মই কৰিছোঁ। এই যে ক'লা যে ৰাইজে খলনায়কৰ চৰিত্ৰ ভাল পাবলৈ শিকিছে বা ভাল পাব লৈছে, যে কেনেকৈ ল'লে, আচলতে সেইটো মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱেও হৈছে। মই যেতিয়া খলনায়কৰ চৰিত্ৰ কৰিছিলোঁ প্ৰথম, তেতিয়া সেই চৰিত্ৰসমূহত সংলাপসমূহ সেই বিশেষ ধৰণে প্ৰক্ষেপ কৰি চৰিত্ৰৰ ব্যক্তিত্বৰ ভিতৰত থাকি মই নিজেও উপভোগ কৰিছিলোঁ। গতিকে তেতিয়াৰ পৰা সেই চৰিত্ৰত খলনায়কৰ চৰিত্ৰ ময়ো ভাল পাবলৈ লৈছোঁ। আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া মোক গ্ৰীণ ৰুমত যেতিয়া লগ কৰে বা নাটক শেষ হোৱাৰ পিছত যেতিয়া লগ কৰে, তেখেতসকলে সেইখিনি কথাই কয়, তুমি যিখিনি ক'লা, যে ময়ো ভিলেইন কৰোঁ, আপোনাৰ নিচিনাকৈ কৰিবলৈ চাওঁ, আপোনাক মই বহুত ফ'ল' কৰোঁ বা আপোনাৰ নিচিনাকৈ কৰিবলৈ চাওঁ, আপুনি কেতিয়াবা চাবচোন। বহুত অসমৰ বিভিন্ন ঠাইত যিসমূহ আমাৰ
স্থানীয় সংঘৰ ফিল্ডত যিসমূহ নাটক কৰে বা সংঘৰ উদ্যোগত ক্লাব কিছুমানৰ উদ্যোগত যিবোৰ নাটক কৰে তাতে মানে সেই মই কৰা চৰিত্ৰ কিছুমান বা মই কৰা ছাপ'জ মানুহ খোৱা বাঘ নাটকখন সেই নাটক তাতে কৰে মানে তেখেতসকলে মোক ইনভাইট কৰে যে আপুনি আহিবচোন আপোনাৰ দৰে কৰিব পাৰিচোন নে নাজানো মানে অলপ নিগেটিভ টাইপৰ চৰিত্ৰ যিহেতু গতিকে সেই তুমি কোৱাটো ময়ো লক্ষ্য কৰিছোঁ যে খলনায়কৰ চৰিত্ৰসমূহ ভাল পাবলৈ লৈছে আৰু মোৰ ভাল লাগিছে আৰু তুমি নিশ্চয় গম পাইছা তুমি নাটক চাইছা অকল খলনায়ক বুলি নহয় মই পজিটিভ চৰিত্ৰতো অভিনয় কৰিছোঁ বেলেগ বেলেগ কিন্তু খলনায়কত অলপ বেছি ভাল পায় শেহতীয়া প্ৰায় 21টা বছৰ 2টা দশকতকৈ অধিক কাল যোগেশ কাশ্যপে ভ্ৰাম্যমানক সমৃদ্ধ কৰি ৰাখিছে আৰু এই সময়ছোৱাত যোগেশ কাশ্যপে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া হৈছে তাৰ মাজতে কিন্তু ভিলেইনৰ চৰিত্ৰৰ পৰা যোগেশ কাশ্যপক বেছি সমাদৰ লাভ কৰিছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এই ভুজংগৰ কথা যিহেতু ওলাই আছে ভুজংগৰ সংলাপটো অসমৰ নাট্যমোদী জনতাই এবাৰলৈও যদি আওৰোৱা নাই তেনেহ'লে মই হয়তো ভুল কোৱা হ'ব প্ৰতিগৰাকী দৰ্শকে যি এই নাটকখন চাইছে বা ভিডিঅ'টো চাইছে এবাৰলৈ হ'লেও নিজৰ মাজতে এই দীঘলীয়া সংলাপটো কিন্তু এবাৰ মাতি চাইছে আৰু এই দীঘলীয়া সংলাপটো এই আপোনাৰ ভিডিঅ'টো দেখাৰ পৰা বা আপোনাৰ নাটকখন চোৱাৰ পাছৰ পৰা এই দীঘলীয়া সংলাপটো এবাৰতে মনত ৰখাটো কিন্তু যদি আপোনাৰ প্ৰতি সেই আত্মীয়তাটো বা আপোনাৰ প্ৰতি থকা সেই মৰম ভাল পোৱাটো যদি নাথাকে ইমান দীঘলীয়া সংলাপটো এবাৰতে মতাটো কিন্তু ইমান সহজ কথাও নহয় সেইটো মানে আৰু সেই সংলাপটি মানে এনেকুৱা সংলাপটো যদি অকণমান অসমৰ ৰাইজৰ বাবে যদি আজি যোগেশ কাশ্যপক যিহেতু পাইছোঁ এই সুবিধাটো মই নেৰিম এই সুবিধাটো কোনেও এৰিব নিবিচাৰে এই সুবিধাটো নিশ্চয় ল'ম মই যদি আপোনাৰ অসুবিধা নহয় সংলাপটি আছিল এনেকুৱা গমটো পায় সকলোৱে আৰু সেই মঞ্চত কোৱা আৰু এতিয়া কোৱা আৰু এই চৰিত্ৰটি একদম খুব মানে কঠোৰ চৰিত্ৰ এতিয়া আছিলে গতিকে সেই তেতিয়া সেই প্ৰক্ষেপণ আৰু এই প্ৰক্ষেপণৰ মাজত পাৰ্থক্য থাকিব তথাপিও মই সংলাপটি কৈছোঁ ভুজংগ নাম মোৰ ভুজংগ মানে সাপ খং উঠিলে চিনি নাপাওঁ কোন কাৰ বাপ বিচৰাটো কৰি যাওঁ নোপোৱাটো কাঢ়ি খাওঁ দিনে ৰাতি কৰোঁ মাথো বেইমানের অঙ্ক নাম মোর ভুজংগ বঢ়িয়া এই সংলাপটি আসলতে মোৰ এই কাৰণে ভাল লাগিছে যে এটা বিশেষ প্ৰজন্ম বা বিশেষ বয়সৰ দৰ্শকে আকোৱালি লোৱা বুলি নহয় বহু জ্যেষ্ঠ ব্যক্তি আকৌ সেই ব্যক্তিৰে ল'ৰা ছোৱালী নাতি এনেকুৱা ধৰণৰ সেই বিশেষ এজৰ দৰ্শকে মোলৈ সেই সংলাপটি প্ৰক্ষেপ কৰি ভিডিঅ' পঠিয়াইছে গতিকে সেই সংলাপটি নিশ্চয় কিবা এটা ভাল লগা পাইছে মই নিজে ক'বলৈ অলপ অসুবিধা হৈছে কথাটো ভাল লগা কিবা এটা পাইছে সেইকাৰণে তেখেতসকলে চৰ্চা হৈছে আজি আপুনি যিহেতু আমাৰ এই অনুষ্ঠানলৈ আহিম বুলি যেতিয়া আমাৰ কাৰ্যালয়ৰ আন সতীৰ্থসকলে যেতিয়া গম পাইছে যে আজিৰ পৰিধিৰ অতিথিৰ আসনত যোগেশ কাশ্যপ বহিব তেতিয়া আমাৰ এই সতীৰ্থসকল জানে আমাৰ সংবাদকৰ্মীসকল কিমান ব্যস্ত তেওঁলোকে বাতৰিৰ পৰা মূৰ দাঙিব নোৱাৰা এটা পৰিৱেশ তাৰ মাজতো এই অভিনয় ভাল পোৱা নাটক ভাল পোৱা এচাম সতীৰ্থ আছে এই তাৰে ভিতৰত এজন সতীৰ্থই আজি যেতিয়া গম পালে আজিৰ অতিথি যোগেশ কাশ্যপ তেতিয়া তেওঁ মোক এটা কথা ক'লে এই কথাটো মই আপোনাক নিশ্চয়কৈ ক'বলৈ মই ভাল পাম খুব গৌৰৱ অনুভৱ কৰিম ক'বলৈ যে তেওঁ মোক এটা কথা ক'লে আমাৰ গ্ৰাফিক্স ডিপাৰ্টমেণ্টৰ এগৰাকী তেওঁ ক'লে যে যোগেশ কাশ্যপ আহিব নেকি বোলো আজি যোগেশ কাশ্যপ আহিব তেওঁ কি কোনটো বৰ্ষত হয়তো চাইছিল নাজানো মানুহ খোৱা বাঘ যিখন নাটক মানুহ খোৱা বাঘত কৰা যোগেশ কাশ্যপৰ তেওঁ এটা সংলাপ মোক গাই শুনাইছে কিবা ঐ ফাদাৰ এনেকুৱা ধৰণৰ কিবা এটা একচুৱেলি মানুহ খোৱা বাঘৰ সংলাপ নহয় এইটো মেম চাহাব নাটকৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ঐ ফাদাৰ তোৰ ওচৰলৈ আকৌ ইয়াক পঠিয়াইছোঁ মানে এনেকুৱা হয় সেই এটা বেলেগ পাৰ্টীয়ে তাৰ দেউতাকক মানে সৰুতে মাৰি দিয়ে এইখন কিমান বছৰ আগৰ নাটক এইখন মেম চাহাব আবাহনৰ আৰু মানুহ খোৱা বাঘ তেওঁ চাইছে তাৰমানে তেওঁ সেই বস্তুটো ৰিলেট মানে সেই চৰিত্ৰটি চাগে অলপমান একে পালে যিহেতু ময়ে কৰিছোঁ সেইকাৰণে তেওঁ হয়তো কনফিউজন হৈছে যে মানুহ খোৱা বাঘ আছিল নে মেম চাহাব আছিল মানুহ খোৱা বাঘৰ চৰিত্ৰটি মানে এটা ৰকষ্টাৰ চৰিত্ৰ খুব মানে কলেজ লাইফৰ পৰা সি খুব ভাল গান গায় কিন্তু সেই নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত তেওঁ কেনেধৰণে নিজক মানে শেষ কৰি দিয়ে ঘৰৰ মাক দেউতাকৰ সপোনবিলাক কেনেকৈ হয় সেই ড্ৰাগছ চাগছ লৈ বা সেই
মদ খাই সেই তেনেকৈ সংলাপ প্ৰক্ষেপ কৰা আৰু সেই এটা গান আছিলে মন আৱাৰা বুলি হয় হিন্দীৰে আৰম্ভ হয় গানটো ৰন ইজ বেক য়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ ৰন ইজ বেক এনেকৈ সংলাপ কৈ মানে সি তেতিয়াও সেই নিচাবোৰ লৈয়ে থাকে নিচা লৈয়ে মানে গীত পৰিৱেশন কৰে গতিকে সেই চৰিত্ৰটিৰ কথা সকলোৱে কয় আৰু ঐ ফাদাৰ বুলি যিটো আছিলে সি মানে তাৰ দেউতাকক সৰুতে মানে মাৰি দিছে সেইটো তাৰ মানে মূৰত লাগি থাকে এটা প্ৰতিশোধ পৰায়ণ এটা ভাৱ এটা থাকেই যে সি দেউতাকক যিয়ে মাৰিছিলে যেনেকৈ অত্যাচাৰ কৰি মাৰিছিলে সিও তেনেকৈ মাৰিব আৰু এটাকৈ সি কাৰোবাক মাৰিম বুলি ক'লেই আগতে দেউতাকক জনাই লয় তাৰমানে দেউতা ঐ ফাদাৰ তুমি শুনি আছানে তুমি চাই আছানে মই তোমাৰ ওচৰলৈ পঠিয়াই আছোঁ মানে এই 3 নম্বৰ 4 নম্বৰ গুলিটো তই মাৰিবি তই কিবা কিবি এইবিলাক মানে আছিলে মানে মই তাকে ক'বলৈ গ'লোঁ যে এটা সংলাপ এখন নাটকৰ সংলাপ কোনোবা এটা বৰ্ষৰ এখন নাটকৰ সংলাপ এটা এজন সাধাৰণ দৰ্শকে বেলেগ কামত ব্যস্ত হৈ থকা এগৰাকী ব্যস্ত মানুহে ইমান বছৰৰ পাছতো আপোনাৰ এটা সংলাপ মনত ৰাখি আৰু হঠাৎ আপুনি আহিব বুলি জানি তেওঁ যে মোক এই কথাটো এবাৰ ক'লে যে তেওঁ আমুক নাটকখনত এই সংলাপটো তেওঁ প্ৰক্ষেপ কৰিছিল সেইটো কিন্তু যোগেশ কাশ্যপৰ বাবে সাংঘাতিক এটা ভাল লগা কথা হয়নে বাৰু হয় কাৰণ মোক মই এতিয়া ৰাইজৰ মাজত যাকে লগ পালেও যিসকলে মানে নাটক চাইছে প্ৰায়ে মানে এইটো কথা কয়েই যে আপোনাৰ এইখন নাটক চাইছিলোঁ আপোনাৰ এই সংলাপটি কিছুমানেতো এনেকুৱা মোক লগ ধৰি মোৰ ময়ে সংলাপবোৰ পাহৰিছোঁ সেই সংলাপবোৰ মোৰ আগত গাই শুনায় আৰু কিছুমানে কোনোবাই যদি ফেচবুকত পায় এতিয়া মই ক'লোঁ নহয় যিটো মই ক'লোঁ মানে সেই ভুজংগ সংলাপটি মোলৈ পঠিয়াইছিলে তাৰ আগতে বহু জ্যেষ্ঠ ব্যক্তিকেইগৰাকী মানে মই মোবাইল চাই আছোঁ তাত মানে সেই ৰিলছ এনেকৈ কিবা কিবি বনাইছে ভুজংগ সংলাপটি কিবা হয়তো তেখেতসকলে এনেকুৱা কিবা অফিচৰ ভিতৰতে কৰিছে মানে ভুজংগ সংলাপটি তেখেতসকলে গাই দিছে দি পেলাই সেইটো শ্বেয়াৰ কৰিছে তাৰপিছত মোলৈ সেই মই যে ক'লোঁ ডিব্ৰুগড়ৰ সেইটো তেনেকৈ পঠিয়ালে তেনেকৈ চবেই নিজে শ্বেয়াৰ কৰিছে গতিকে সংলাপবিলাক তেখেতসকলে সেই এট্ৰেকশ্যনটো নিশ্চয় ফিল কৰে আৰু নিজেও মজা লয় সংলাপটি কৈ গতিকে সেই নাটকৰ সংলাপ আৰু এইটো এটা ইণ্টাৰেষ্ট থাকিব লাগিব চবৰে আৰু সেই তেখেতসকলে আমাৰ কাৰণে ভগৱান কাৰণ তেখেতসকলৰ সেই ভাল পোৱাৰ কাৰণে নিশ্চয় মোৰ এটা যিখিনি চিনাকি তেখেতসকলৰ কাৰণেই হৈছে আৰু তেখেতসকলে বিচৰা ধৰণৰ মই কিবা এটা দিবলৈ মই চেষ্টা কৰিছোঁ হয়তো মই কিছু দূৰ সফল হৈছোঁ চাগে সেইকাৰণে তেখেতসকলে সংলাপবোৰ মনত ৰাখে বা মোক লগ পালে কয় আপোনাৰ এইখন নাটক চাইছিলোঁ আৰু নিজেও সেইকাৰণে এই লাইনটো এই ভ্ৰাম্যমান থিয়েটাৰেই হওক বিশেষকৈ অভিনয় ক্ষেত্ৰখন এজন অভিনয় শিল্পী হিচাপে এই লাইনটোৰ পৰা আঁতৰি কেতিয়াও যাব নোৱাৰোঁ আন এটা প্ৰশ্ন সৰু প্ৰশ্ন কিন্তু ইয়াৰ অৰ্থ গভীৰ নাটক কৰি ভাত খাব পাৰিনে নাটক কৰি ভাত খাব পাৰি যদি শৃংখলাবদ্ধভাৱে বা যদি এটা সেলফ ডিসিপ্লিন মেইনটেইন কৰি আত্মঅনুশাসন মেইনটেইন কৰি আত্মঅনুশাসন বুলি মই বিভিন্ন দিশৰ পৰা চিন্তা কৰি কথাটো কৈছোঁ এটা নিজেও এটা পৰিকল্পনাৰ মাজেৰে যদি লাইনটোত আগবাঢ়ি যোৱা যায় নাটক কৰি ভাত খাব পাৰি মই অকল নাটক বুলি কোৱা নাই অভিনয় কৰি ভাত খাব পাৰি আৰু যিহেতু আমাৰ কথা প্ৰসংগত ওলাইছে আগৰে পৰাই আমাৰ যিসকলে অভিনয় কৰে তেখেতসকলে তেনেকেই নিজৰ পৰিয়াল সংসাৰ চলোৱা উদাহৰণ আছে আৰু আগৰে পৰাই আমাৰ ভ্ৰাম্যমান থিয়েটাৰ আৰু অসমীয়া চলচ্চিত্ৰ সমান্তৰালভাৱে একেলগে আহি আছে গতিকে সেই একেখিনি অভিনয় শিল্পীয়ে ভ্ৰাম্যমানতো কেতিয়াবা অভিনয় কৰিছে বোলছবিতো অভিনয় কৰিছে গতিকে তেখেতসকলে তেনেধৰণে উপকৃত নিশ্চয় হৈছে নহ'লে আজি বিভিন্ন আমাৰ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি অভিনয় শিল্পী তেখেতসকলে আজি বছৰ বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰত আছে আৰু তেখেতসকলে আমি নিজেও দেখিছোঁ তেখেতসকলৰ জীৱনত মানে উন্নতি কেনেকৈ লাভ কৰিছে বা তেখেতসকলে সংসাৰ কেনেকৈ চলাইছে আমি নিজে কোনোবাখিনি যোগেশ কাশ্যপ গ্লেমাৰ সৰ্বস্ব মানসিকতা এটাৰ বাবে এই কোনোবাখিনিত প্ৰকৃত অভিনেতাসকল অকণমান
আন্ধাৰ মঞ্চত থাকিবলগীয়া হৈছে নেকি এই কথাটো আপুনি ভাবে নেকি গ্লেমাৰ সৰ্বস্ব বুলি কথা একচুৱেলি নহয় যদি তুমি কোনটো কথা সুধিছে মই গম পাইছোঁ যদি গ্লেমাৰ সৰ্বস্ব বুলি ভাবি কোনোবা প্ৰডিউচাৰে যদি কোনোবা অভিনয় শিল্পীক চুক্তিবদ্ধ কৰি উপকৃত হৈছে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু এনেকুৱাও হৈছে যে গ্লেমাৰ প্ৰডিউচাৰে নিজে সৃষ্টি কৰিছে কেনেকৈ সৃষ্টি কৰিছে মই কৈ আছোঁ ছাপ'জ এজন ভাল অভিনেতা বুলি প্ৰডিউচাৰে গম পাইছে যে এই ল'ৰাজনে ভাল অভিনয় কৰে বা অপেচাদাৰী ক্ষেত্ৰতেই হওক বা পেচাদাৰী ক্ষেত্ৰতেই হওক বা বেলেগ ক্ষেত্ৰতেই হওক মানে অভিনয় কৰি আছে কিন্তু ভাল চৰিত্ৰ পালে ই আৰু ভাল কৰিব এনেকুৱা ধৰণৰ ব্যক্তি এজন বা অভিনয় শিল্পী এজন প্ৰযোজকে যেনিবা ক'ৰবাত লক্ষ্য কৰিলে সেই প্ৰযোজকগৰাকীয়ে সেই অভিনয় শিল্পীগৰাকীক আনি যেতিয়া ভাল ভাল চৰিত্ৰ দি মঞ্চখনলৈ আগবঢ়াই দিব তেতিয়া সেই অভিনয় শিল্পীগৰাকীয়ে একাগ্ৰতাৰে সেই চৰিত্ৰটিত যেতিয়া অভিনয় কৰিব অভিনয় কৰি যেতিয়া এটা নিজা চিনাকি এটা আনিব তেনেকৈতো এটা গ্লেমাৰ আহি যায় গতিকে গ্লেমাৰ কেতিয়াবা নিজেও সৃষ্টি কৰিব যদি সুযোগ পায় তেনেকৈ এগৰাকী অভিনয় শিল্পীয়ে পাৰে গতিকে সেই সুযোগটো পাব লাগিব মই ইয়াৰ লগতে আৰু এটা কথা এড কৰিম যে সততেই ইয়াৰ পূৰ্বতে যেতিয়া মই পূৰ্বৰ কথা যদি কওঁ তেতিয়া ভ্ৰাম্যমানৰ এক্টৰ নিৰ্বাচন কৰোঁতে বা অভিনেতা অভিনেত্ৰী নিৰ্বাচন কৰোঁতে অপেচাদাৰী মঞ্চসমূহ বা সদৌ অসম ভিত্তিত হোৱা নাট্য প্ৰতিযোগিতাসমূহৰ পৰা বহু এনেকুৱা ধৰণৰ অভিনেতা অভিনেত্ৰী বাছনি কৰা হৈছিল এটা সময়ত এতিয়া সেই কাৰবাৰটো আছেনে আৰু এতিয়া আপুনি এখন চিৰিয়েল বা ৰিলছ অথবা অন্যান্য আপোনাৰ গ্লেমাৰ সেই পৰ্যায়ৰ গ্লেমাৰটোৰ কথা কৈছোঁ মই সেই গ্লেমাৰটো থাকিলেহে আপুনি ভ্ৰাম্যমানলৈ আহিব পাৰিব তেনে এক পৰিৱেশৰ সূচনা এতিয়া হৈছে নেকি তেনে এক বদনাম কিন্তু প্ৰায় থাকে নাই 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 তেনেকুৱা কথা এটা সময়ত আহিছিল দেই নিশ্চয় তোমালোকে লক্ষ্য কৰিছিলা এটা সময়ত আহিছিল যে বিশেষ গ্লেমাৰ থাকিব লাগিব তেতিয়াহে ভ্ৰাম্যমান থিয়েটাৰত আহিব পাৰিব বা বিশেষ চিনাকি থাকিব লাগিব তেতিয়া আহিব পাৰিব সেইটো নহয় কিন্তু নাটকখন দৰ্শকসকলে সেই গ্লেমাৰ অভিনয় শিল্পী বা সেই গ্লেমাৰ ব্যক্তিগৰাকী মানে এটা সময়লৈ তেখেতক উপভোগ কৰিলে তেখেতক চালে বা আমি ওচৰৰ পৰা দেখিছোঁ চালে কিন্তু যেতিয়া চৰিত্ৰত অভিনয় কৰাত তেখেতে হয়তো 100% দিব পৰা নাই যদি 30% দিছে যদি 20% দিছে অভিনয় তেতিয়া কিন্তু সেই নাটকখনত সেই যিটো মনোযোগ সেই মনোযোগটো কোনোবা এটা সময়ত ভংগ হয় গতিকে তেতিয়া সেই বস্তুটো ফিল কৰা যায় যে সেই গ্লেমাৰৰ মানে মানে অভিনয়ৰ ক্ষেত্ৰত কিমান সফল সেই বস্তুটো ফিল কৰা যায় গতিকে তেখেতসকলে প্ৰযোজকসকলে এতিয়াও নাটক এখন ধৰি ৰাখিবৰ কাৰণে সেই নাটক কৰা ল'ৰা বা ভাল অভিনয় কৰা ল'ৰা কোৱালিটি থকা ল'ৰা বিচাৰি ফুৰে তেখেতে গ্লেমাৰ নহ'লেও কথা নাই যে মানে প্ৰতিগৰাকী প্ৰযোজক ভ্ৰাম্যমানৰ প্ৰযোজকে মানে এতিয়া নাটক এখন ধৰি ৰাখিবৰ কাৰণে গ্লেমাৰ কাৰোবাক ৰাখিলেও যিটো গ্লেমাৰ বুলি কোৱা হৈছে কাৰোবাক ৰাখিলেও যে নাটক কৰা ভাল ল'ৰা কেইজনমান বিচাৰি ফুৰে টিমটো বনাওঁতে তেনেকৈ বনায় কাৰণ নাটকখন আৰম্ভণিৰ পৰা শেষলৈকে নাটকখন ভাল হ'ব লাগিব আৰু কাহিনীটো আগবাঢ়িব লাগিব কাহিনীৰ ভিতৰত দৰ্শক সোমাই থাকিব লাগিব আন এটা কথা সততেই আমি এই শেহতীয়া নাট্যবৰ্ষটোৰ কথাই যদি কওঁ এনে বহু কাহিনী এনে বহু ঘটনা পৰিঘটনা গৈছে যিসমূহে ভ্ৰাম্যমান থিয়েটাৰক অকণমান চিন্তাৰ মাজলৈ পেলাই দিয়া দেখিবলৈ পোৱা গৈছে দৰ্শকসকলো কিছু চিন্তাত পৰিছে ধৰি লওক এনে কেতবোৰ পৰিঘটনা হৈ গৈছে যে মাজতেই বহু অভিনেতা অভিনেত্ৰীয়ে ফেচবুক লাইভ কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হয় প্ৰায় সংখ্যক থিয়েটাৰত মই নাম নকওঁ তেনেধৰণৰ কেতবোৰ থিয়েটাৰত প্ৰায় সংখ্যক অভিনেতা অভিনেত্ৰীয়ে ফেচবুক লাইভ কৰে তেওঁলোকে মাননি সম্পূৰ্ণ পোৱা নাই আৰু আধাতে থিয়েটাৰখন ভংগ হ'বলগীয়া এনেধৰণৰ কেতবোৰ কাহিনী যোৱাটো নাট্যবৰ্ষতো হৈছে প্ৰায় সংঘটিত হৈ থাকে এইটো কিয় হয় আৰু প্ৰকৃত উচিত মাননি অভিনেতা অভিনেত্ৰীসকলক দিয়া নহয় নেকি আচলতে যিসমূহ আমাৰ ভ্ৰাম্যমান থিয়েটাৰ আছে যিকেইখন ভালদৰে চলি আছে কোনো ধৰণৰ বেমেজালি এতিয়ালৈকে আজিলৈকে এটা বদনাম নোলোৱা যিখন থিয়েটাৰ সেইখন থিয়েটাৰৰ প্ৰযোজকৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ অসুবিধা প্ৰযোজকেও সন্মুখীন হোৱা নাই বা শিল্পীয়েও সন্মুখীন হোৱা নাই যদি শিল্পীক
মাননি সুন্দৰভাৱে দিয়াৰ মানসিকতা থাকে হয় তেতিয়াহ'লে নিশ্চয় পাৰে কিন্তু কেতিয়াবা এনেকুৱা হয় যে দেখিছে যে ভ্ৰাম্যমান থিয়েটাৰ খুব ভাল চলিছে নাটকৰ খুব আদৰ 2-3টা শ্ব' হৈছে আৰু অমুক প্ৰযোজকে ইমান টকা পাইছে ইমান ইনকাম হৈছে গতিকে আমি এটা কাম কৰোঁ মোৰ ইমানখিনি টকা আছে মই ভ্ৰাম্যমান থিয়েটাৰ খুলি দিওঁ এনেকুৱা মানসিকতা বেপাৰ সৰ্বস্ব হয় যে কেৱল পইচাটো টাৰ্গেট কৰে হয় যে মই এনেকৈ মোৰো ইমানখিনি লাভ হ'ব নাটকৰ প্ৰতিও ইণ্টাৰেষ্ট থাকিব লাগিব ইমানখিনি লাভ হ'ব মোৰ মানে ময়ো এনেকৈ থিয়েটাৰ খোলোঁ সেনেকৈ আগবাঢ়ি আহে কিন্তু থিয়েটাৰ এখন ভ্ৰাম্যমান থিয়েটাৰ এখন খুলিবলৈ যিখিনি মূলধন প্ৰথমতে লাগে সেইখিনি মূলধন কিছুমানৰ নাথাকে তেখেতসকলে হয়তো এনেকৈ ভাবে যে মই এনেকুৱা শিল্পী কেইগৰাকীমান প্ৰথমতে এগ্ৰিমেণ্ট কৰিম তেওঁলোকক এডভান্স দিয়া পইচাখিনি মই প্ৰথমতে যোগাৰ কৰি মই শিল্পী কেইগৰাকীমান মানে এগ্ৰিমেণ্ট কৰি ল'ম লৈ পেলাই ধুনীয়াকৈ ডাঙৰ মানে পোষ্টাৰ এখন মই ছপাম আৰু সেইখন ছ'চিয়েল মিডিয়াত এৰি দিম তাৰপিছত মোক আহ্বায়ক সমিতিয়ে যোগাযোগ কৰিলে মোক ইমানখিনি এডভান্স দিব এই এডভান্সখিনিৰে মই ইমানখিনি পইচা হ'ব এটা ডাঙৰ সপোন এটা দেখি যায় এডভান্সখিনিয়ে যদি মই ইমান পাওঁ তেতিয়াহ'লে মোৰ ইমানখিনি পইচা হ'ব সেইখিনিৰ মই থিয়েটাৰ চলাম তেনেকুৱা মেণ্টেলিটিৰে যিসকল আগবাঢ়ে তেখেতসকলৰ অলপমান বিপদ হয় প্ৰযোজকসকলে বেপাৰ সৰ্বস্ব মানসিকতাটো ত্যাগ কৰি কোনোবাখিনিত শৈল্পিক সত্তাও ৰাখিব লাগিব তাৰমানে তেতিয়া এনেকুৱা হয় সেই মেক্সিমাম এডভান্স পইচাটো উঠাই দিয়ে উঠাই দি পেলাই যেতিয়া থিয়েটাৰখন যেতিয়া চলি থাকে তেতিয়া সেই পইচা পাবলগীয়া বেছি নাথাকে শেষৰ ফালে সপোনটো বহুত মানে সপোনো দেখিব লাগিব কিন্তু এটা পৰ্যায় এটা আছে গতিকে আৰু পৰিকল্পনাবিলাক সুন্দৰভাৱে কৰিব লাগিব ভ্ৰাম্যমান থিয়েটাৰত এই সুপৰিকল্পিতভাৱে যিসকলে নকৰে সুন্দৰ পৰিকল্পনাৰ অভাৱ লৈ যিসকলে আগবাঢ়ে সেইসকল থিয়েটাৰ প্ৰযোজকে শিল্পীক পইচা দিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰ হোৱা দেখা যায় কাৰণ আমি সেইবিলাক ফেচ কৰি আমি পিছত আলোচনা কৰি পেলাই আমি বুজি পালোঁ আমি বুজিলোঁ যে এখেতে আচলতে সেইকাৰণে আৰ্টিষ্টক পে'মেণ্ট কৰিব পৰা নাই তেখেতে এনেকৈ আগবাঢ়িছিলে কিন্তু যি প্ৰযোজক সুন্দৰভাৱে শিল্পীক মাননি দি আছে সুন্দৰভাৱে তেখেতেও ভালদৰে লাভান্বিত হৈছে তেখেতসকলক আমি দেখিছোঁ সুন্দৰ সুপৰিকল্পিতভাৱে তেখেতসকলে আগবাঢ়ে নাটকৰ প্ৰমোশ্যন কৰে সুন্দৰ মানে যিখিনি কৰিবলগীয়া ধুনীয়াকৈ কৰে হঠাৎ যেতিয়া এগৰাকী অভিনেতাই বা অভিনেত্ৰীয়ে যেতিয়া ক'ব যে মোৰ প্ৰডিউচাৰৰ লগত এনেধৰণৰ এটা সূত্ৰপাত হ'ল কাজিয়াৰ বা আৰ্থিক লেনদেনৰ মোৰ খেলি মেলি হ'ল আজিৰ পৰা মই আৰু এই শ্ব'টোলৈ নাযাওঁ ফেচবুক লাইভত এনেধৰণৰ বহু ঘটনা গৈছে তেতিয়া সহশিল্পীসকলটো নিশ্চয়কৈ বিপদত পৰে থিয়েটাৰখন বিপদত পৰে কাৰণ নিশালৈ শ্ব' আছে এনেকুৱা ধৰণৰ ঘটনাবিলাক সন্মুখীন হ'লে এই পৰিস্থিতিটো কেনেদৰে টেকেল কৰা যায় এইটো বৰ সাংঘাতিক কথা হয় গম পাইছোঁ মানে মই প্ৰশ্নটো এইবাবেই সুধিছোঁ যোগেশ কাশ্যপ কিয়নো শেহতীয়াকৈ আমি যদি এই বদনামসমূহৰ কথাও আলোচনা কৰিছোঁ তাৰ ত্যাগৰ দিশটোও চাব লাগিব কোনোবা যদি শিল্পীৰ পিতৃ ঢুকাইছে মাতৃ ঢুকাইছে তেওঁ কিন্তু শ্ব'টো কৰিহে আহিব পাৰিছে সেই ত্যাগটোও আমি দেখিছোঁ সেয়া হৈছে দৰ্শকৰ প্ৰতি দায়বদ্ধতা কিন্তু হঠাৎ এনেকুৱা অভিনেতা অভিনেত্ৰীও দেখিছোঁ যি আজি মই শ্ব'টো কৰিবলৈ যাব নোৱাৰোঁ মই পইচা পোৱা নাই সেইখিনিত কিন্তু তেওঁলোকৰ দায়বদ্ধতাটো কোনোবাখিনিত ওলাই নপৰে এই ক্ষেত্ৰত এই দুয়োটা দিশ আপুনি কিদৰে চালি জাৰি চাব আজি মোৰ 21 বছৰ হ'ল ভ্ৰাম্যমান থিয়েটাৰত হয় কেতিয়াবা আমিও সময়মতে হয়তো দুদিনমান দেৰি হয় পে'মেণ্ট পাবলৈ বা পে'মেণ্টত যিমান অসুবিধা পালেও যে আজি মই শ্ব' নকৰোঁ বুলি ক'বলৈ কেতিয়াও সাহস ভাবিবই নোৱাৰোঁ যে শ্ব' নকৰোঁ সেইটো এটা সাংঘাতিক দায়িত্ব প্ৰযোজকৰ লগত মোৰ ব্যক্তিগত লেনা দেনা এইবিলাক পিছৰ কথা তেখেতে মোক দিবলগীয়া মই তেখেতক দিবলগীয়া তেখেতৰ পৰা মই পাবলগীয়া সময়মতে পাবলগীয়া এইবিলাক পিছৰ কথা কিন্তু যিখিনি দৰ্শকে দিনত টিকট কাটি গধূলি আমালৈ বাট চাই আছে সেই দৰ্শকখিনিৰ কথা নাভাবি যে মই আজি শ্ব' নকৰোঁ মোক যদি ইমান বজাৰ আগতে যদি মোক পইচা নপঠিয়াই তেতিয়াহ'লে মই শ্ব' নকৰোঁ এনেকৈ ক'বলৈ মোৰ সাহস নাই শ্ব' নকৰোঁ বুলি ক'বলৈ সাহস নাই টিকট কটাৰ পিছত আৰু টিকট কটাৰ আগতো মই শ্ব' নকৰোঁ বুলি ক'বলৈ সাহসটো নাই আৰু সেইটো কৰাটো কিমান দূৰ উচিত মই নাজানো আনকি এনেকুৱা হয় এনেকুৱা ধৰণৰ এটা দায়িত্ব নিশ্চয় গমেই পাইছে সকলোৱে যে ঘৰৰ কোনোবা ব্যক্তি নিজৰ অতি আপোনজন মা দেউতা ঢুকোৱাৰ পিছতো
যিহেতু দিনতে ঘোষণা হৈ আছে যে নাটক মঞ্চস্থ হ'ব গধূলি সেই দিনৰ ভাগতে মা দেউতা ভাই ভনী বা ঘৰৰ কোনোবা আত্মীয় কোনোবা ঢুকোৱাৰ পিছতো যে নাটক কৰিবলৈ আগবাঢ়ি অহা শিল্পী আছে আছে আৰু আহেই আহে তেনেকৈ নাটক আমাৰ যোৱা বছৰেই তেনেকুৱা হৈছে হৈছে যোৱা বছৰ বহুকেইগৰাকী শিল্পীৰ আত্মীয় ঢুকাইছে হয় তেখেতসকলে গধূলি নাটক কৰিছে হয়। দিনত শ্মশানত গৈছে গধূলি নাটক কৰিছে গতিকে এইটো এটা ত্যাগ সেই আকৌ ত্যাগটো সেইটোৰ লগত মিলাই এইটো চোৱা হয় যে মই এই দুইটা তুলনামূলকভাৱে যিটো সেইবাবে আপোনাক যে সুধিলোঁ। নাই মই এইখিনি পইচা মই আপডেট মানে পে'মেণ্ট হৈ থকা নাই গতিকে মই নহ'লে মই আজি শ্ব' নকৰোঁ নকৰিম এনেকুৱা হ'লে এনেকুৱা হয় বাকী যিখিনি সহশিল্পী আছে সেইখিনিও হেৰি এতিয়া কি হ'ব হয় কমিটিয়ে আহি বাৰে বাৰে সুধিব যে কি হ'ল আপোনালোকৰ আৰ্টিষ্ট আহিব নাই এতিয়ালৈকে হয় এনেকুৱা ধৰণৰ এটা তেতিয়া প্ৰযোজকৰ কেনেকুৱা এটা অৱস্থা সন্মুখীন হয় আৰু বাকী শিল্পীখিনিও তেনেকুৱা এটা বিপদত পৰে আৰু গোটেইখিনি আহ্বায়ক সমিতি বহুত বিপদত পৰে সেইটো এটা ডাঙৰ এইটো এটা বুজাবুজিৰ কথা বুজাবুজি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ ত্যাগটো আছেই হয় আৰু সকলোতে ত্যাগ আছে সকলো ক্ষেত্ৰতে প্ৰতি 3 দিনৰ মূৰে মূৰে আপোনালোকে বেলেগ বেলেগ মানুহ লগ পায় বেলেগ বেলেগ ঘৰ লগ পায় বেলেগ বেলেগ দৰ্শক লগ পায় আৰু এই কেতিয়াবা যোগেশ কাশ্যপৰ এনেকুৱা হৈছেনে যে আপুনিতো কেতিয়াবা এখন নাটক হয়তো 150 বাৰৰ ওপৰতো মঞ্চস্থ হয় 200 বাৰলৈকে মঞ্চস্থ হয় একেখন নাটকেই এই 7 মাহৰ জাৰ্নিটোৰ কথা কৈছোঁ মই এই 7 মাহত 7 মাহে বোধ কৰোঁ মোৰ যদি ভুল হোৱা নাই 7 মাহ তাৰে 2 মাহ মানে 2 মাহ 1.5 মাহ ৰিহাৰ্চেল হয় 9 মাহ আৰু টোটেল হয় মানে মই ফিল্ডত থকাৰ কথা কৈছোঁ মই মানে ফিল্ডত থকাটো 7 মাহ ফিল্ডত 7 মাহ এই 7 মাহে প্ৰায় 200তকৈ অধিক শ্ব' হয় 200তকৈ অধিক মঞ্চস্থ হয় একেখন নাটকে কেতিয়াবা এলাহ লাগে নে আজি অকণমান এলাহেই লাগিছে আৰু সদায় একেখিনি নাটককে কিমান কৰিম কেতিয়াবা এনে অনুভৱ হয়নে এলাহটো ফিল কৰা নাযায় হয়তো গাটো সেইদিনা যদি মোৰ গাটো আজি ভাল নহয় মোৰ মূৰটো আজি অলপ বিষাই আছে যিমান বিষাই থাকিলেও সেই মঞ্চখনত নাটক কৰাসকলে গম পায় যিয়ে আন্তৰিকতাৰে নাটক কৰে যিয়ে অন্তৰৰ পৰা অভিনয় ভাল পায় এই শিল্পটো ভাল পায় তেখেতসকলে জানে এইটো কথা যে মঞ্চখন যিমান গা বেয়া লাগি থাকিলেও যিমান মূৰ বিষাই থাকিলেও যিমান জ্বৰ জ্বৰ লাগি থাকিলেও সেই মঞ্চখনত যদি শ্ৰদ্ধাৰে প্ৰৱেশ কৰে সেই মঞ্চখনত এটি সেৱা লৈ পেলাই যেতিয়া প্ৰৱেশ কৰা যায় এনাৰ্জি মঞ্চত এটা অদ্ভুত শক্তি কৰবাৰ পৰা আহে হয়। যে সেই পাৰফৰ্মটো কৰিব পৰা শক্তিখিনি মজুত থাকে গাত হয় গতিকে মই আজিলৈকে কেতিয়াও সেই স্বাস্থ্যসন্মত কাৰণত মোৰ অভিনয়খিনি মই অলপমান কমাই দিম বা এনেকুৱা কৰা নাই বা এলাহ আজিকালি এলাহ লাগিছে মই অলপমান ইজিকৈ কৰোঁ এনেকৈ মই আজিলৈকে কৰি পোৱা নাই আৰু মোৰ লগত যিসকল অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে বা যিকেইগৰাকী প্ৰযোজকৰ থিয়েটাৰত মই অভিনয় কৰিছোঁ তেখেতসকলে ক'বই বা সুধিলে ক'বই যে মই এতিয়ালৈকে কোনো এটা শ্ব'ত তেনেকৈ মানে সেই কম্প্ৰমাইজ কৰি আজি অলপ এইখিনি ইজিকৈ কৰি দিওঁ এনেকৈ কৰি দিওঁ সেনেকৈ মই কৰি পোৱা নাই আৰু মোৰ মনটোৱেও নকয় কাৰণ সিদিনা এনেকুৱাওতো হ'ব পাৰে যে যোগেশ কাশ্যপৰ অভিনয় চাবলৈ সিদিনাই প্ৰথম দৰ্শক এজন হলত সোমাইছে আৰু সিদিনাই যদি মোৰ এলাহ লাগে সিদিনাই মই অলপমান আজি মই এক্টিংটো ইজি মানে 100% নিদিওঁ মই 30% মান দি দিওঁ এনেকুৱাকৈ যদি মই অভিনয় কৰোঁ তেতিয়া মোৰ ওপৰত সেই ধাৰণাটো সলনি হ'ব যি শুনি আহিছিল গতিকে সেইবিলাক কথাও চিন্তা কৰোঁ চিন্তা কৰিবলগীয়া কথা নিশ্চয়কৈ চিন্তা কৰিবলগীয়া কথা আৰু কথা পাতিবলৈ বহুত আছে যোগেশ কাশ্যপ আৰু বহু কথা থাকি যাব আজি হয়তো আমাৰ সময় নুকুলাব তথাপিও আন এটা মই প্ৰশ্ন সুধিম আপোনাক যে আপোনাৰ শেহতীয়া এই 21টা ভ্ৰাম্যমানৰ যি বৰ্ষ তাৰ পূৰ্বতেও আপুনি অপেচাদাৰী মঞ্চৰ সৈতে জড়িত হৈ আছিল 21টা ভ্ৰাম্যমানৰ এই বৰ্ষত যিকেইখন নাটকত যোগেশ কাশ্যপে অভিনয় কৰে তাত এটা কেৰেক্টাৰসমূহৰ যিসমূহ চৰিত্ৰ তেওঁ ৰূপায়ণ কৰে যোগেশ কাশ্যপে চৰিত্ৰসমূহৰ নামসমূহ কিন্তু আনকমন যদি মই ভুজংগৰ কথাই কওঁ যদি মই উৰন্ত বৰুৱাৰ কথাই কওঁ যদি মই ৰকষ্টাৰ ৰণীৰ কথাই কওঁ এইবাৰ অনাগত বৰ্ষটোত যিহেতু আপুনি বৰদৈচিলাৰ মঞ্চক 28টা নাট্যবৰ্ষৰে সিক্ত এখন ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অসমৰ আগশাৰীৰ এখন ভ্ৰাম্যমাণ থিয়েটাৰ গতিকে এই বৰদৈচিলাৰ মঞ্চত আপুনি তেনে ব্যতিক্ৰমী চৰিত্ৰৰ নামসমূহ আপুনি গম পাইছে আচ্ছা আচ্ছা এই নামটো এতিয়ালৈকে তাৰমানে হেৰি কৰা নাই হয় নাটক কেইখনহে ঘোষণা হৈছে নাটক কেইখন ঘোষণা হৈছে কিন্তু প্ৰম' ভিডিঅ'ত মোৰ চৰিত্ৰটো হেৰি হৈছে কিন্তু চৰিত্ৰটোৰ নামটো তাতে মেনশ্যন হোৱা নাই বা নামটো কোৱা হোৱা নাই জোনবায়ে কান্দিছে এখনত এটা মেকানিকৰ চৰিত্ৰ কিন্তু তাৰ খুব এটা সংলাপ এতিয়া ভাইৰেল হৈ আছে তাৰ মই প্ৰম'টো চাইছোঁ সংলাপটো যদি অকণমান হৈ যায়
যদি আপোনাৰ মনত থকাত আছে ক'ব পৰা মানে সেই এটা গেৰেজত কিবা কিবি মানে কণ্ডিশ্যনত আৰু হয় মাৰপিট হয় হয় ধাপ ধূপ ল'ৰাকেইজনমানক মাৰে হয়। মাৰি পেলাই বগৰাই দিয়ে আৰু সি খুব ড্ৰিংকছ কৰি থাকে হয় তাৰপিছত সেই বটলটো উলিয়াই ড্ৰিংকছ কৰে আৰু কৰি পেলাই সেই বহে হয় বহি পেলাই কয় মই গাড়ীৰহে ৰিপেয়াৰিং কৰোঁ তাৰপিছত ডাপকৈ এটা লাঠ মাৰে হয় মানুহজনক মানুহৰ নহয় হয় সেই আৰু সেই সংলাপটো মানে প্ৰমোদ দেখিবলৈ হয়তো পোৱা ৰিপিট হৈ গৈছে। থাকিব হয়। নাটকৰ মাজে মাজে সেইটো হ'ল জোনবায়ে কান্দিছে হয় আৰু চম্পক শৰ্মাদেৱৰ আমাৰ যিখন ৰাৱণ হয় সেইটো প্ৰমোদৰ ইতিমধ্যে হেৰি হৈছে তাতেও সংলাপ কিছুমান আছে হয় যিটো তেনেকুৱা ধৰণৰ সংলাপ আহিব সেই সংলাপটো এতিয়ালৈকে মোৰ মুখত অহা নাই মানে দিয়া নাই হয় গতিকে নিশ্চয় গম পাব আমাৰ যেতিয়া প্ৰমোটো আহিব আপোনাৰ অনাগত নাট্যবৰ্ষটোৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজৰ পৰা আপুনি ইমানখিনি সময় আমাক দিয়াৰ বাবে আমি পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত ভ্ৰাম্যমানৰ বৰ্ষটো আপোনাৰ খুব সমৃদ্ধিময় হওক আমি তাকে কামনা কৰিছোঁ বহুত ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে আৰু ভাল লাগে ৰাইজক কিছুমান কথা জনাবলৈও মন যায় আৰু আমি নিজেওতো জনাব নোৱাৰোঁ আমাক যেতিয়া আমন্ত্ৰণ কৰা হয় তেনেকৈ এই সুযোগটো পালেও ভাল লাগে গতিকে টাইম এইটলৈ মোৰ অশেষ কৃতজ্ঞতা ধন্যবাদ আৰু দৰ্শক ৰাইজলৈ সদায় সেৱা জনাইছোঁ যাতে সকলোৱে আশীৰ্বাদ কৰে যাতে সেই শক্তিখিনি মোৰ অটুট থাকক যাতে আপোনালোকে ভাল পোৱা ধৰণে মই অভিনয় কৰিব পাৰোঁ সেই মনোবলটো থাকক আপোনালোকে যাতে মোক আশীৰ্বাদ কৰে ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল ভ্ৰাম্যমানৰ এগৰাকী দুৰ্দান্ত খলনায়ক যোগেশ কাশ্যপ আৰু যোগেশ কাশ্যপক আজিৰ পৰিধিৰ পৰা এই মুহূৰ্তত আমি বিদায় দিব লাগিব সময় আমাৰ কমি আহিছে অনাগত আন এটা খণ্ডত আন এগৰাকী নতুন সমল ব্যক্তিৰ সৈতে মই ঋতুৰাজ মেধি পুনৰ আপোনালোকৰ কাষ চাপিমহি বুলি এই মুহূৰ্তত কথা দিছোঁ আৰু তেতিয়ালৈকে আপোনালোক আঁতৰি নাযাব আপোনালোকে চাই থাকক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ জনপ্ৰিয় ক্ষীপ্ৰ ডিজিটেল সংবাদ মাধ্যম টাইম 8